হৰ হৰ মহাদেৱ, জয় আই অসম। গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? আমাৰ খবৰ ভালে। যিহেতু এতিয়া আমি আছোঁ বদ্ৰীনাথত, আৰু আজি আমাৰ বদ্ৰীনাথত মানে থকা 4 নম্বৰটো দিন। আৰু আজি আমি গৈ আছোঁ মানে যিটো পাহাৰৰ পৰা নিজৰা পানী আহে ন, নিজৰাৰ পানীটো মানে গা ধুবৰ কাৰণে গৈ আছোঁ। যিহেতু বহুত ঠাণ্ডা ইয়াত, মানে ঠাণ্ডাতে অকণমান ধুব লাগিব আৰু দিয়ক, যিহেতু মানে পাহাৰৰ পৰা আহিছে ন, মানে অলপ ধুলে ভাল আৰু দিয়ক। আৰু এই কুকুৰটো দেখিছে ন, সেইদিনাখনিও মই দেখাইছিলোঁ। ই মানে চবৰ লগতে, ইয়াতে যিমান মানুহ আহে, যিমান মানে টুৰিষ্ট আহে, ই চবৰ লগতে মানে এনেকুৱা ফ্ৰীলি থাকে। তো বহুত ভাল লাগে ইয়াক মানে শকত-আবত একদম পূৰা ধুনীয়া ন। তো গৈ আছোঁ এনেদৰে পূৰা একদম পানী বিচাৰি বিচাৰি। আৰু এইফালে পাহাৰৰ নাজাৰতে এবাৰ চেক কৰা। অহ, এই একদম দূৰ দূৰণিলৈকে পাহাৰে পাহাৰ। এই পাহাৰটো দেখিছে না, আধাটো পূৰা ঢাকি থৈ দিছে। আৰু এইখন হৈছে আলাকনন্দা নদী। চাওক না, ইমান তলত আছে চাওক। আৰু এবাৰ পানীৰ স্পীডটো দেখিছে নাই বাৰু, কেনেকুৱা পানীৰ স্পীড, পানীৰ ঢৌ। তো গৈ আছে এনেদৰে আগলৈকে, ব'লক যি পাৰোঁ আজি ভিডিঅ'টোত দেখাই গৈ থাকিম, ব'লক। তো এনেদৰে আহি আছোঁ, এনেদৰে আগবাঢ়ি আছোঁ। আৰু আজিও আমি দুটাহে, ভাস্কৰ নাই অহা। তো তাৰ কথানো কি ক'ম ন। আৰু এইফালে আহি আহি এটা পাই গ'লোঁ ভিউ পইণ্ট। তো দেখাই আছোঁ আপোনালোকক ভিউ পইণ্টটোৰ পৰা, ব'লক। এই কুকুৰটো চাওক না, কি মৰম লাগে ন তাক। একবাৰ আপোনালোকক ইয়াৰ পৰা ভিউটো দেখাই দিছোঁ। আৰু ইয়াৰে নদীখনৰ মানে ঢৌটো চাওক না, কি চাউণ্ড দিছে ন, এয়া চাওক। তো এনেকুৱা এটা ভিউ লৈ লৈ গৈ আছোঁ। হাও সেই পিনে চাওক, পূৰা একদম পাহাৰ 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 গাইছ, পূৰা পাহাৰ। তো মজা লাগিছে একদম পূৰা এনেকুৱা এটা ফিল লৈ কেনে আহি আছোঁ। আৰু আমি ঝাৰণা মানে কি ক'ম, নিজৰা পানী বিচাৰি ফুৰিছোঁ, যিটো পাহাৰৰ পৰা ওপৰ মানে পাহাৰৰ পৰা তললৈ আহে ন। তো সেইটো বিচাৰি কিনে আহি আছোঁ, ব'লক আগলৈকে দেখাই আছোঁ। তো আহি আছোঁ এনেদৰে পূৰা একদম টুপি চুপি লগাই কিনে আহি আছোঁ, যিহেতু ইয়াত বহুত বেছি ঠাণ্ডা। আৰু আহি আহি পাই গ'লোহি এটা ঝৰ্ণা, এইটো দেখিব পাইছে, পূৰা একদম পূৰা ওপৰৰ পৰা পানী আহি আছে, এনেকৈ নিজৰা পানী। তো এতিয়া পংকজ ভাই ৰেডি হৈ লোৱা। আৰু মইতো নুধো গাইছ, মানে মই ধুলোঁ ৰাতিপুৱা। বহুত ঠাণ্ডা ইয়াত, মানে এবাৰ ধুলে আৰু ধুবলৈ মন নাযায়, যিহেতু বহুত বেছি ঠাণ্ডা। মানে চৰ্দি হৈ গৈছে এনেকৈ ঘূৰি ঘূৰি ন, মানে চৰ্দি হৈ গৈছে। বাকী ব'লকচোন দেখাই আছোঁ। মানে এনেকুৱা এতিয়া ওপৰত যাম, এই তালৈকে যাম, ওপৰত সেই তালৈকে যাম, ব'লক। গৈ আছোঁ এনেদৰে দেখাই আছোঁ আৰু যি পাৰোঁ, ব'লক। তো গাইছ এনেদৰে পাই গৈছিলোহি। আৰু এইটো যিটো ঝৰ্ণাটো আছিলে ন, এনেকুৱা স্পীড পানী হয় আৰু এনেকুৱা মানে ঠাণ্ডা হয় ন, ই মানে 1 মিনিটমানহে ৰখিব পাৰিলে, যিহেতু বহুত বেছি ঠাণ্ডা। আৰু পাহাৰৰ পানীটো কেনেকুৱা ঠাণ্ডা থাকে আপোনালোকে গম পায়। আৰু এফালে এবাৰ ভিউটো চেক কৰক। অহ, হৰ হৰ মহাদেৱ। এইফালে দেখিছে ন। তো মানে এনেকুৱা বেছি ঠাণ্ডা ন, মই মানে ভৰিকেইটাই জাষ্ট মুখখনহে ধুইছিলোঁ, বহুত বেছি ঠাণ্ডা হয় পানীটো। তো হৈ গ'ল। পংকজ কেনেকুৱা লাগিলে পানীটো? ভাই মই কপি আছোঁ গাছ, আৰু বস্তু ডাঙৰ এটা শিল আহি গৈছে, এই ভয়তে ডাঙৰ মই। তো মানে পানীটো স্পীড ন, সেইকাৰণে মানে লগতে পাথৰো আহি গৈছে। তো এতিয়া আমি যাই আছোঁ ৰুমলৈকে। তো ব'লক, মানে ৰুমতে লগ পাম মোৰ। আৰু আগত কিবা কিবি ভিউ চিউ পালে দেখাই আছোঁ, ব'লক। তো আহি আছোঁ আমি যিখিনি জেগাত আছিলোঁ মানে গাইছ, সেইখিনি জেগাতে মানে লেণ্ডশ্লাইড হৈছিলে। আৰু ভাবিলোঁ আপোনালোকক এটা বস্তু দেখাই দিওঁ। সেই ট্ৰেক্টৰখনলৈ মন কৰক গাইছ, সেই ট্ৰেক্টৰখনলৈ মানে লেণ্ডশ্লাইড হওঁতে চাগে তাত মানুহ দুনুহ আছিলে। তো কেনেকুৱা অৱস্থা হৈ গ'ল ট্ৰেক্টৰখনৰ দেখিছে আপোনালোকে। কেমেৰাত ইমান মানে ধুনীয়াকৈ দেখা নাই, যিটো মানে মই নিজ চকুৰে দেখি আছোঁ, যিহেতু ইমানো কোৱালিটিটো ভাল নহয় ন। বাকী গৈ আছোঁ তেনেদৰে। আৰু এইখিনিতে থাকোঁতে মানে পূৰা একদম চৰ্দি হৈ গ'ল, আৰু আগৰ পৰাই মানে চৰ্দি হৈ আছিলে, যিহেতু এতিয়া মানে আৰু কিবা কিবি লাগি গৈছে। আৰু হাত চাতবোৰ এনেকুৱা কঁপিছে ন, বহুত মানে একদম পূৰা ঠাণ্ডা পানী, যিহেতু পূৰা মানে পাহাৰৰ ওপৰৰ পৰা আহে ন।
তো গৈ আছোঁ, বহুত বেছি ঠাণ্ডা লাগিছে, মানে মই গা নোধোৱাতেই মোৰ বহুত বেছি ঠাণ্ডা লাগিছে। আৰু আমি যিখিনি জেগাত আছিলোঁ মানে য'ত আমাৰ ৰুম আছে তাতো পানীটো বহুত ঠাণ্ডা। আৰু গৈ আছে এনেদৰে ব'লক এইফালে পাহাৰৰ নাজাৰা লৈ এইটো পাহাৰ চক ন, কি ধুনীয়া লাগিছে। আৰু এনেকৈ পাহাৰৰ ওপৰত উঠিবলৈ মানে আমি বিচাৰিছিলোঁ, কিন্তু ইয়াতে মানে সেই তাত মানুহ আছে দেখিছেনে, আমাক মানে তাত উঠিবলৈ অনা কৰিলে, মানে বিনা পাৰ্মিশ্যনত উঠিব নোৱাৰি তাত। গৈ আছোঁ এনেদৰে ৰুমলৈকে ব'লক। তো আহি আছোঁ এনেদৰে, আৰু আমি ৰুমৰ পৰা মানে কমচে কম 4 কিলোমিটাৰমান গুচি আহিলোঁ, এনেই গুচি আহিলোঁ, যিহেতু ইয়াত বহুত দিন আছোঁ ন, এইবিলাককে কৰি মেলি ঘূৰি ফুৰিব লাগিব। আৰু এই চাইডে চক নাই, এই চাইডেও লেণ্ডশ্লাইড হৈছিলে হপায় মোৰ মতেতো মানে লেণ্ডশ্লাইড হৈছিলেই। তো এইখিনিতে জেগাটো লেণ্ডশ্লাইড হৈছিলে, আৰু এইফালে পাথৰকেইটা চক ন, ইয়াৰ পৰাই পৰিছিলে চাগে মোৰ মতে। আৰু এইফালেও এটা ডাঙৰ পাথৰ আছে, এইফালেও এটা ডাঙৰ পাথৰ আছে। আৰু এইখিনি জেগাত মানে এতিয়া পূৰা বনাই আছে আৰু এইকণ। তো গৈ আছোঁ ৰুমলৈকে, আৰু সেইফালৰ পৰা চক ন, পাহাৰৰ পৰা কি একদম ধুনীয়া পানী আহি আছে। আৰু পাহাৰৰ ভিউটো ন গাইছ, কি হয় চাই থাকিবলৈকে মন যায় অনবৰতে, যিহেতু বহুত ধুনীয়া লাগে ন, মানে ডাৱৰখিনি পাহাৰত লুকাই থাকে। চৰি, পাহাৰটো মানে ডাৱৰে ঢাকি থয় ন, তো বহুত বেছি ভাল লাগে দেখি কেনে। গৈ আছোঁ এতিয়া ৰুমলৈকে, পংকজো আহি আছে, পংকজ পূৰা এনেকৈ কঁপি আছে, মানে বহুত ঠাণ্ডা গাইজ, বহুত ঠাণ্ডা পানীটো। গৈ আছোঁ আগলৈকে ব'লক। তো গাইজ এনেদৰে পালোহি এখন হোটেল। তো এইফালে দেখিব পাইছে হোটেল, মানে যিহেতু ইয়াত বহুত বেছি ঠাণ্ডা সেইকাৰণে ভেজ চুপ আৰু ভেজ ম'ম' খাম। তো মানে যিহেতু বহুত বেছি ঠাণ্ডা লাগিছে ন, চুপটোতো খাবই লাগিব। আৰু পাহাৰীয়া এলেকাত ন বৰ বিশেষ মানে এনেকুৱা নাপায় ন, মানে এনেকুৱা ভাত চাতটো বহুত কমেই পায় ইয়াতে। মেগী মেইন, মানে পাহাৰ এলেকাত মেগী মেইন সদায়। তো খাই লওঁ, খাই লৈ পেলাই গৈ আছোঁ ডাইৰেক্ট ৰুমতে ডাইৰেক্ট লগ পাই আছোঁ নে কি, ব'লক। তো গাইজ তেনেদৰে আহি ডাইৰেক্ট পাই গ'লোহি ৰুম, আৰু এইফালে দেখিব পাইছে ৰুম, আৰু ডাইৰেক্ট মানে একদম কম্বলৰ তলত, যিহেতু বহুত বেছি ঠাণ্ডা ইয়াতে। ভিডিঅ'টো চাই কিনে আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি ক'ব। যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব। বাকী বাই বাই, লাভ ইউ অল, গুড নাইট, বাই বাই।